বাক্য কৈছিলোঁ এই বাক্যটোৱে চাগে একদম কেইজনমান মানুহৰ কাৰণে অসমৰ কাৰণে একদম প্ৰপাৰ বাক্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে নকয় কি ছাগলীয়ে নাখায় কি এইটোৱে চাগে একদম মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আটাইতকৈ প্ৰপাৰ বাক্য আটাইতকৈ শুদ্ধ বাক্য অসমৰ মুখ্যমন্ত্ৰীজন মানে তিনতালীয়া নহয় মানে একেবাৰে বহুতালীয়া এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ ইতিহাসত কেতিয়াও জন্ম হোৱা নাছিলে যিকোনো এজন মুখ্যমন্ত্ৰীৰ এটা সাংবিধানিক পদমৰ্যাদা থাকে আৰু যিকোনো এজন মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ এটা সম্ভ্ৰম থাকে আমি এনেকুৱা এজন পাতল এনেকুৱা এজন তৰল এনেকুৱা এজন হপলেছ এনেকুৱা এজন 2 নম্বৰী আৰু এনেকুৱা এজন 14 নম্বৰী মুখ্যমন্ত্ৰীক আমি আৰু মুখ্যমন্ত্ৰী পতাও নাছিলোঁ অৱশ্যে মুখ্যমন্ত্ৰী পাতিলোঁ যিজন মানুহে যিকোনো সময়তে যিকোনো ধৰণৰ পাতল কথাৰে সমাজত বিষবাষ্প বিয়পাই থাকে মানে যেতিয়া মানুহ এজন 2 নম্বৰী থাকে নহয় তেওঁ নিজকো আন সকলোকে 2 নম্বৰী বুলি ভাবি থাকে হিমন্ত বিশ্ব শৰ্মা আপোনালোকে নিজে দেখিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী মানুহ তেওঁ আপোনালোকে নিজেই জানে যে তেওঁ চাৰদা কেলেংকাৰীৰ তেওঁ অভিযুক্ত তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এনচি হিলছ কেলেংকাৰী 1000 কোটি টকীয়া কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ এপিএছচি কেলেংকাৰীত তেওঁ অভিযুক্ত তেওঁ মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডত তেওঁ অভিযুক্ত তাৰপিছত ইঞ্জিনিয়াৰ দাসৰ ঘৰৰ পৰা পইচা তুলি আলফাৰ নামত পইচা তুলিবলৈ গৈ আলফাৰ নামত পইচাটো এক্সটৰ্চন পইচা কাঢ়ি আনিবলৈ ডকাইতি কৰিবলৈ যোৱাৰ কাৰণে তেওঁক একদম কাপোৰ খুলি পুলিচে পিটিছিলে আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী এতিয়া নহয় এতিয়া মুখ্যমন্ত্ৰী তেওঁ কাপোৰ খুলি পিটিছিলে আৰু 3 মাহ তেওঁক কাৰাগাৰত ৰাখিছিলে গতিকে তেওঁৰ ইতিহাসটো হ'ল আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ কলংকিত ইতিহাস গতিকে যদি কোনোবা হৰেক মাল আছে কোন হৰেক মাল চাব দেই প্ৰথমতে আছো তাৰপিছত এজিপি তাৰ আগতে আকৌ আলফাৰ নামত পইচা তুলি কিমান খালেতো খালে তাৰপিছত আকৌ একদম কাপোৰ খুলি পিটনো পালে তাৰপিছত এজিপি তাৰপিছত তেওঁ এজিপিৰ পিছত কি হৈ গ'ল এজিপিৰ পিছত তেওঁ কংগ্ৰেছৰ পিছত বিজেপি এতিয়া অকল লাষ্ট AIDFটোত যদি সোমাই দিয়ে তেতিয়াহ'লে আৰু তেওঁ প্ৰপাৰ হৰেক মালটো হৈ পৰিব হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মা একদম প্ৰপাৰ হৰেক মাল বুলি যাক কয় আৰু গতিকে মই ভাবোঁ যে অসমৰ একমাত্ৰ হৰেক মাল ৰাজনীতি জগতৰ একমাত্ৰ হৰেক মালটোৰ নাম হিমন্ত বিশ্ব শৰ্মা তেওঁ পৃথিৱীৰ 2 নম্বৰী মানুহ আৰু অসমৰ ইতিহাসত এনেকুৱা 2 নম্বৰী পলিটিচিয়ান কেতিয়াও জন্মই হোৱা নাছিল আগতে